Hey guys, স্বাগতম জনাইছো মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলো এইকেইদিন স্কুলত যাই আছো ব্যস্ত আছিলো আজি দেওবাৰ গতিকে ভিডিঅ' বনোৱাৰ এটা চান্স পালো সুবিধা পালো গতিকে আজি এটা অন্য এটা ভিডিঅ' বনাম বুলি ভাবিলো মানে আজি আকৌ পথাৰলৈ যাম আজি পথাৰত কেনেদৰে ভুই ৰুই আছে আজি সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো একেবাৰে শেষলৈ চাই দেখিব পথাৰত মই ভুই ৰুব নাযাওঁ মানে মোক জলপান নিবলৈ দিছে গতিকে মই জলপান লৈ যাম তাতে গৈ ভাল লাগিব আপোনালোকক দেখুৱাম খুব ভাল লগা পৰিৱেশ কি আছে তাতে লৈ আহ নেকি কিবা কয় নেকি আৰু নকয় নেকি কি কৰিবা সেই পইচা আনি হ'লে কি কৰিবা কচোন চিপছ খাবা সেই যে বেলেগৰ পইচা দোকানী আৰু মাৰিব গাইজ আপোনালোকক মই আজি এটা ৰেচিপি ক'ম এই ৰেচিপিটো তাৰমানে খাই আপোনালোকে বহুত ভাল পাব মানে কি চিপছ আৰু এই কুচকুচ বিকাজী ভাজা আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ ৰেচিপিটো কৰিব লাগে খাই পেলাই পিছত মোক থেংক ইউ ক'ব প্ৰথমতে এইটো খুলি ল'ব লৈ এইটো মানে মোহাৰি ল'ব তাৰপাছত এইটো খুলি ল'ব খুলি লৈ ইয়াত এনেকৈ মিক্স কৰি দিব 1 মিনিট দেখুৱাই আছোঁ इनके मिक्स कर দিব मिक्स কৰি এনেকৈ শিখৰ জোকাৰি দিব শিখৰ জোকাৰাৰ দৰে তাৰপিছত খাব খাই পিনে মোক থেংক ইউ খাই আছোঁ কৈ আছোঁ আপোনালোক কেনেকুৱা লাগিছে নৰা কথা ভাল লাগিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আকৌ পথাৰ আহি পালোঁ এইখন এখন বিশাল পথাৰ আপোনালোকে চাব পাৰে যিমান চাই সিমানে গোটেই পথাৰে পথাৰ গোটেইগিলাত খেতি কৰা হ'ব মানে আমি লৈ আহিছোঁ জলপান এওঁলোকৰ কাৰণে এওঁলোক আহিব অলপ দেৰিকৈ এওঁলোকৰ কাৰণে জলপান লৈ আহিছোঁ আৰু মোৰ লগত আহিছে এই দুজন চাব পাৰে সিদিনা আপোনালোকক দেখুৱাইছিলোঁ ভুই ৰোৱা আজিও আপোনালোকক অকণমান দেখুৱাবলৈ লৈছোঁ এয়া চাব পাৰে ভুই ৰুই আছে চাব পাৰে গোটেই পথাৰত খেতি ইতিমধ্যে সেইফালে কৰা হ'ল এইফালৰ পৰা আৰম্ভ কৰিছে এওঁলোকে এতিয়া জলপান খাব জলপান হোৱা দেখুৱাম আপোনালোকক বিচাৰি পোৱা নাই কি কৰিব এতিয়া ৰাস্তা বিচাৰি পোৱা নাই কিবা ক'বা নেকি হৈ গ'ল ৰাস্তা হৈ গ'ল আহি যোৱা তোমালোকৰ বাবে জলপান অনা হৈছে তোমালোকে এতিয়া জলপান খাবা এওঁ গুৱাহাটীত থাকে বহুত দিন ভুই ৰুই পোৱা নাছিল মানে প্ৰায় 10 বছৰ মানে ভুই ৰোৱা নাই আজি প্ৰথমবাৰৰ বাবে ভুই ৰুইছে কেনে লাগিছে তোমাৰ মজা লাগিছে নেকি ঠিক আছে তোমালোকে মুখ হাত ধুই ল'ব তাৰপাছত জলপান খাব পিকৈ জলপান ৰেডি কৰি আছে সকলোবোৰক ভগাই দি আছে গাইজ আপোনালোকে বাৰু পথাৰত জলপান খাই পাইছেনে এই জলপান খোৱাৰ মজাটো আপোনালোকে হয়তো পোৱা নাই যিসকলে পাইছে সেইসকলে কমেণ্ট কৰি জনাবচোন খেতিয়ক জীৱনৰ এয়া সৰু সৰু মুহূৰ্ত যি এক আনন্দৰ মুহূৰ্ত এই আনন্দৰ মুহূৰ্তবোৰ সঁচাই মনত ৰৈ যাব কি সুন্দৰ পৰিৱেশ পথাৰৰ কাষতে বহি এনেকৈ জলপান খোৱাৰ আমেজ একেবাৰেই সুকীয়া জল জীৱন মিছন এয়া এটা অসম চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ যাৰ কাৰণে অসমৰ প্ৰায়ভাগ পানী নোপোৱা অঞ্চলতো পানী পোৱা হৈছে তাৰ বাবে অসম চৰকাৰৰ সঁচাকৈ প্ৰশংসাৰ যোগ্য আপোনালোকক দেখুৱাই আছোঁ ওপৰৰ কেনেকুৱা পানীবিলাক মানে ইয়াৰ পৰাই যায় আপোনালোকক দেখুৱাই দিছোঁ আজি ইয়াৰ পৰা পানীবিলাক যায় আপোনালোকৰ ঘৰে ঘৰে পানী যায় ইয়াৰ পৰা মই ওপৰত আছোঁ ওপৰৰ পৰা আপোনালোকে এটা ভিউ দেখুৱাবলৈ লৈছোঁ এই যে ভিউটো দেখিছে আপোনালোকে চাওকচোন কি এটা সুন্দৰ পৰিৱেশ সকলো পিনে খেতিয়ে এই গোটেই বৃহৎ পথাৰখন খেতি কৰা হয় এই পথাৰখনৰ নাম হ'ল বৰবিল্লা পথাৰ মানে কি হয় নেকি এইটো গোটেইখিনিত পাচি বুলি কয় আচ্ছা ঠিক আছে তেতিয়া এইজন মানুহে ক'লে যে আমাকো ভিডিঅ'ত তুলিব লাগে তুলি দিছোঁ এবাৰ চাব পাৰে ভুই ৰুই আছে
গাইজ পাচি মানে কি হয়তো আপোনালোকে বুজি পোৱা নাই। দাদাজনে যে ক'লে পাচি মানে হ'ল এইখিনি ঠাইখিনি, যিখিনি দুটা আলিৰ মাজৰ ঠাইখিনি একেবাৰে যিমান দূৰলৈকে দেখিছে সেইখিনিক পাচি বুলি কোৱা হয়। খেতি কৰা মানুহখিনিয়ে ভালদৰে বুজি পাব। হৈ গ'ল, ইহঁতে আৰু কামত লাগি গৈছে, আমি ঘৰলৈ যাওঁ এতিয়া। বাই বাই। পথাৰৰ পৰা আহি গ'লো, আহি এতিয়া আমি বৰশী বাম, মানে আমাৰ নলবেৰীয়া ভাষাত কোৱা হয় বঢ়া। গতিকে বঢ়া বম। আজি আপোনালোকক কেনেকৈ বঢ়া বওঁ, কিমান মাছ পাওঁ সেই সকলো দেখুৱাম, চাই থাকক। প্ৰথমতে আৰম্ভ কৰিম বঢ়া বোৱা ইয়াতে আৰম্ভ কৰিম, চাওক কি মাছ পাওঁ। মাছ নাপালে এতিয়া ইয়াতে ট্ৰাই কৰিম আপোনালোকে চাব পাৰে। এতিয়া চাওকচোন কি মাছ পাওঁ আপোনালোক দেখুৱাম। গাইজ এই ঠাইখিনিত সৰু থাকোঁতে খুব বঢ়া বৈছিলোঁ, কিন্তু আজিকালি সময়ৰ অভাৱত বঢ়া পোৱা নাযায়। আজি তথাপিও ৰবিবাৰ বুলি অলপ বঢ়া বোলো, চাব পাৰে আপোনালোকে। মাছ সেনেকৈ নাই, তথাপিও বুই চাই ভাল লাগে, এবাৰ বুই চালে। বঢ়া বোৱা এটা নিচা আৰু। এইখিনি ঠাইত ভাটিবেলা হ'লে প্ৰায় 10-20জনমান মানুহে ইয়াত বৰশী বায়। গতিকে মাছ নধৰে ইয়াত, গম পোৱা গৈছে। মাছবিলাকে জনা হৈ গৈছে। ঠিক আছে গাইজ, মাছ চাছ নাপালোঁ, বঢ়া নবলোঁ। কেতিয়াবা আমাৰ কাষতে থকা নদীটোত বঢ়া বৈ আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকিব, মানে আৰু কি ভিডিঅ' হয় চাওঁ, পিছলৈ কি দেখুৱাব পাৰোঁ ভিডিঅ'টো আপোনালোকে চাই থাকি। পিছত আহিছিলোঁ, আহি থাকোঁতে ইহঁতক বঢ়া বৈ থকা দেখা পালোঁ। ইহঁতে কিবা মাছ পায়নে চাওঁ। কি মাছ চাবলৈ দিয়া। গাইজ এইটো খলচানা, চাব পাৰে আপোনালোকে এটা বস্তু দেখাওঁ, মানে এই যি দেখিছে, ইয়াতে আগতে খুব বেছি গছ আছিল, কিন্তু প্ৰাকৃতিৰ কি বিপৰ্যয়, মানে গোটেই গৰাখহনীয়াৰ কাৰণে গোটেই গছবিলাক পানীত পৰি গৈছে। মানে চাব পাৰে, সেইফালে আছে বাৰু গছ, সেই গছডাল কোনদিনা যায় ঠিক নাই। সেইফালে চাব পাৰে আপোনালোকে। মানে মই এই ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ, ওলাই আহোঁতে সেই ঠাইখিনি দেখা পালোঁ। ইয়াৰ পৰা চাব পাৰে আপোনালোকে প্ৰকৃতিৰ কি বিপৰ্যয়, খুব বেয়া লাগে এনেকুৱা হ'লে। আগতে এই ঠাইখিনিতো বহুত গছ আছিল, চৰকাৰে ৰাস্তাৰ নামত কাটি দিছে আৰু সেয়া উপায় নাই। কিন্তু